৭৭,৭39 গৰাকী মহিলাই নিয়মীয়াকৈ লোন ঘূৰাই দি থাকিব পাৰিলে আৰু তেওঁলোকে নতুনকৈ লোনো ল'ব পাৰিলে। তাৰ পিছত আমি সেই সকল মহিলাক মাতিছিলো যিসকল মহিলাই লোন ঘূৰাই দি আছিলে কিন্তু ৩ মাহ মান মাত্ৰ লোন ঘূৰাই দিব পৰা নাছিলে। তেনে মহিলা আছিলে ৯৮,৯৪৮ গৰাকী। তেওঁলোককো আমি মাতি আনি তেওঁলোকৰ একাউণ্টত টকা ভৰাই দিছিলো যে আপোনালোকে এই টকাৰে লোনটো মাৰি থাকক, লোনটো নিয়মীয়া কৰক যাতে আপোনালোক NPA হ'ব নালাগে। তাৰ বাবেও আমি ১৯০ কোটি টকা আই মাতৃসকলৰ একাউণ্টত আমি ভৰাই দিছিলো। অৰ্থাৎ ১০ লাখ মহিলাক আমি অপমানৰ পৰা মানসিক হাৰাশাস্তিৰ পৰা আমি ৰক্ষা কৰিছিলো। যোৱা বছৰ লোকসভা ইলেকশ্যনৰ আগে আগে আমি আৰু এটা নতুন কাম হাতত লৈছিলো যে যিসকলে লোন ঘূৰাই দিয়া নাই বা লোন কিছু কিস্তি মাৰি তেওঁলোকে লোন দিয়া বন্ধ কৰি দিলে তেনেকুৱা মহিলাৰ যোনে ২৫,০০০ টকা পৰ্যন্ত লোন লৈছিলে তেনেকুৱা মহিলাৰ আমি এখন লিষ্ট বনালো আৰু সেই লিষ্টত ২,২২,৯৪৯ গৰাকী মহিলাৰ নাম আমি পালো। আমি যেনেকে আজি আপোনালোকক মাতিছো তেনেকে আমি তেওঁলোকক মাতি আনিলো আৰু তেওঁলোকৰ হৈ আমি বেংকত ২৯১ কোটি টকা জমা দিলো। বেংকে নো অবজেকশন সাৰ্টিফিকেট বা নো ডিউ সাৰ্টিফিকেট দিলে সেই সাৰ্টিফিকেট আমি মহিলাসকলৰ মাজত বিতৰণ কৰি দিলো। এইবাৰ আমি ইয়াতে আৰু একাংশ মহিলাক আমি সহায় কৰিবৰ কাৰণে লখিমপুৰলৈ মই আহিছো যাৰ বেংকত লোন ৫০,০০০ টকালৈকে লৈছিলে। অৰ্থাৎ আজি আমাৰ ইয়াত যিসকল আই মাতৃ উপস্থিত আছে তেওঁলোকে মাইক্ৰ ফাইনেন্সৰ পৰা ৫০,০০০ টকালৈকে লোন লৈছিলে। কেইটামান কিস্তি ঘূৰাই দিলে, তাৰ পিছত কিস্তি ঘূৰাই দিব নোৱাৰিলে। আজি তেওঁলোকৰ কাৰণে বেংকত আমি ২২৩ কোটি টকা জমা দিলো আৰু আজি আমি এই মিটিঙৰ পিছতে আপোনালোকক NOC আপোনালোকৰ হাতত দি দিম। আজিৰ পৰা আপোনালোকে কপালৰ পৰা যিটো লোনৰ নাম আছিল সেইটো আজিৰ পৰা মচি দিব পাৰিব আৰু আজিৰ পৰা আপোনালোকে বেংকত বা NBFCত নতুনকৈ আপোনালোকে লোন আকৌ ল'ব পাৰিব। এই ঘটনাখিনিও আজিৰ দিনটোতে আমি আপোনালোকৰ কাৰণে কৰি দিম। শ্ৰদ্ধা ৰাইজ, এগৰাকী মাতৃৰ ঋণ মাৰিবৰ কাৰণে এজন ল'ৰাই গোটেই জীৱনটো সংগ্ৰাম কৰে, কিন্তু আপোনালোকৰ আশীৰ্বাদত মই এনেকে সুবিধা পালো যে অসমৰ 16 লাখ মাতৃৰ ঋণৰ আজি বোজাৰ পৰা আমি আপোনালোকক মুকলি কৰি দিব পালো। এগৰাকী দুগৰাকী নহয়, 16 লাখ মাক, 16 লাখ মাতৃ আৰু 16 লাখ মাতৃ যদি কাবাৰ ওপৰত আশীৰ্বাদ থাকে সিটো গৈ হিমালয়টো উঠি বহি ল'ব পাৰে, হয়নে নহয়? এগৰাকী মাকৰ আশীৰ্বাদতে মানুহে বহুত কাম কৰিব পাৰে আৰু 16 লাখ মাৰ যদি আশীৰ্বাদ থাকে মানুহে সকলো কাম কৰিব পাৰে। আৰু সেই কাৰণে আজি আমি অসমৰ কাৰণে আপোনালোকৰ আশীৰ্বাদত নতুন নতুন কাম হাতত লৈছো। অলপ পিছত মই সেই বিষয়েও আপোনালোকক বুজাই দিম। ইয়াৰ লগতে আমাৰ যোৱা যি বানপানী হৈছিলে সেই বানপানীত বহুত মানুহৰ ঘৰ হেৰাইছিলে, বহুত মানুহৰ খেতি বাতিত অসুবিধা হৈছিলে। আমি এই 12 দিনত অসমৰ 6,৮৬,৪87টা পৰিয়াললৈ বানপানীত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে ৩৫০ কোটি টকা
আমি তেওঁলোকৰ বেংক একাউণ্টত পঠাইছো লখিমপুৰ জিলাতো বহু কেইটা পৰিয়াল আজি এই আঁচনিৰ পৰা উপকৃত হ'ব ইয়াৰ উপৰিও অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত নিয়োজিত 354টা আত্মসহায়ক গোটক আজি আমি 1,27 লাখ টকাৰ প্ৰাৰম্ভিক মূলধন প্ৰদান কৰিম আৰু তেনে 18টা আত্মসহায়ক গোট আমাৰ লখিমপুৰৰ পৰা উপকৃত হ'ব আজিৰ সভাত আমাৰ বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাত পানীগাঁও খাৰকাটি আহুমনি মিৰিগাঁও পথত ফটাঘুটি গাঁতত ৰঙা নদীৰ ওপৰত লোক নিৰ্মাণ বিভাগে 26 কোটি টকা নিৰ্মাণ কৰি যি দলং নিৰ্মাণ কৰিছিল আজি আমি তাৰো শুভ উদ্বোধন কৰিম শ্ৰদ্ধা ৰাইজ লখিমপুৰত এখন গভৰ্ণমেণ্ট ল কলেজৰ প্ৰয়োজন আছিল আজি আমি গভৰ্ণমেণ্ট আইন মহাবিদ্যালয়খনো 15 কোটি 50 লাখ টকাৰে নিৰ্মাণ কৰি ৰাইজৰ বাবে আমি উৎসৰ্গা কৰিলো শ্ৰদ্ধা ৰাইজ লখিমপুৰৰ ছোৱালী মই যতে যাওঁ তাতে মই জিএনএম হিচাপে দেখা পাওঁ শিলচৰত গলেও মোক কয় যে দাদা মই লখিমপুৰ মামা মই লখিমপুৰৰ মোৰ ট্ৰান্সফাৰ কৰি দিয়ক অৰ্থাৎ লখিমপুৰৰ ছোৱালীয়ে নাৰ্ছ পঢ়াৰ আগ্ৰহ আগৰ পৰাই আছিল কিন্তু এএনএম আৰু জিএনএমৰ লগতে আমাৰ লখিমপুৰৰ ছোৱালীয়ে যাতে বিএসসি নাৰ্ছিং পঢ়িব পাৰে সেইবাবে আজি আমি লখিমপুৰত বিএসসি নাৰ্ছিং কলেজ এখনৰ আধাৰশিলা স্থাপন কৰিলো আৰু এতিয়াৰ পৰা লখিমপুৰৰ ছোৱালী 2 বছৰৰ পিছত ডিব্ৰুগড় বা গুৱাহাটীত বিএসসি নাৰ্ছিং পঢ়িব যাব নালাগে লখিমপুৰ মেডিকেল কলেজতে বিএসসি নাৰ্ছিং আপোনালোকে পঢ়িব পাব আজিৰ সভাতে এই নাৰ্ছিং স্কুলখনৰ কাৰণে 10 কোটি টকা দিয়া হৈছিল আজিৰ সভাত মই আৰু 15 কোটি টকা যোগ কৰি দিছো যাতে আমি বিএসসিৰ লগতে ইয়াতে এমএসসি নাৰ্ছিংও আমি লখিমপুৰৰ ছোৱালীক লখিমপুৰতে যাতে আমি পঢ়ুৱাব পাৰো শ্ৰদ্ধা ৰাইজ বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাত বগী নদীত আৰু নৱ দলে ডাঙৰীয়াৰ প্ৰচেষ্টাত বগী নদীত 15 কোটি টকাৰে 700 আসন বিশিষ্ট এটা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ হ'ব তাৰো আজি আমি একেলগে ইয়াতে আধাৰশিলা স্থাপন কৰিছো শ্ৰদ্ধা ৰাইজ আজি যদিও আমি লখিমপুৰত আছো আমাৰ এই সভাখন অসমৰ 37টা বিধানসভা সমষ্টিত উপস্থিত ৰাইজেও প্ৰত্যক্ষ কৰি আছে অৰ্থাৎ আজিৰ সভাতে আমি অসমৰ 37টা বিধানসভা সমষ্টিত 5 লাখৰো অধিক লোকক আমি ৰেশন কাৰ্ড প্ৰদান কৰিম লখিমপুৰৰ 9661 গৰাকী হিতাধিকাৰী আৰু 3822টা পৰিয়ালে আজি নতুনকৈ আমাৰ ইয়াত ৰেশন কাৰ্ড পাব ইয়াৰ উপৰিও বজালী জিলাৰ ভবানীপুৰ সৰভোগ সমষ্টি বাক্সা জিলাৰ বাক্সা সমষ্টি কাছাৰ জিলাৰ আটাইকেইটা সমষ্টি চিৰাং জিলাৰ আটাইকেইটা সমষ্টি ধেমাজিৰ আটাইকেইটা সমষ্টি আৰু ডিব্ৰুগড় দুলিয়াজান ডিমা হাছাওৰ হাফলং হাইলাকান্দি হোজাই লামডিং কামৰূপৰ বকো ছয়গাঁও পলাশবাৰী হাজো শুৱালকুছি ৰঙিয়া কমলপুৰ কামৰূপ মহানগৰ জিলাৰ দিছপুৰ ডিমৰীয়া নিউ গুৱাহাটী কোকৰাঝাৰৰ গোসাইগাঁও দতমা কোকৰাঝাৰ আৰু বাউখাংগুৰি পৰ্বতজৰা নলবাৰী টিহু শিৱসাগৰৰ ডিমৌ তামুলপুৰৰ তামুলপুৰ আৰু গোৰেশ্বৰ সমষ্টিৰ ৰাইজেও আজিৰ সভাতে ৰেশন কাৰ্ড লাভ কৰিব আৰু সকলো ৰাইজে এই ৰেশন কাৰ্ড লবৰ বাবে
আজি এই সমষ্টিসমূহত উপস্থিত আছে মই লখিমপুৰৰ পবিত্ৰ ভূমিৰ পৰাই ৩৭টা সমষ্টিত উপস্থিত থকা সকলো ৰাইজকে মোৰ প্ৰণাম জনাইছো এতিয়া মই ৰেশন কাৰ্ডৰ ওপৰত কেইটামান কথা ক'ব খুজো ৰেশন কাৰ্ডখন পালে আমাৰ কি লাভ হয় প্ৰথম এই মাহৰ 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমি অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নিৰ্বাচন কৰি আছো অৰ্থাৎ প্ৰত্যেক গাঁও সভা পাতিছো পুলিং বুথত আমি অৰুণোদয় বাবে হিতাধিকাৰী আমি নিৰ্বাচন কৰিছো আৰু এইবাৰৰ নতুন নিয়ম মতে অৰুণোদয় আঁচনি পাবৰ কাৰণে আমাৰ ঘৰত এখন ৰেশন কাৰ্ড থাকিব লাগিব এতিয়া আজি যিসকলে ৰেশন কাৰ্ড পালে তেওঁলোকে এতিয়া নিজৰ নাম অৰুণোদয় আঁচনিৰ বাবে গাঁও সভা তেওঁলোকে দিব পাৰিব যদি ৰেশন কাৰ্ড নাথাকিলেহেঁতেন তেওঁলোকে অৰুণোদয় আঁচনি নাপালেহেঁতেন সেই কাৰণে আমি ততাতয়াকৈ যিসকলৰ ৰেশন কাৰ্ড নাই তেওঁলোকক আমি ৰেশন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলো এতিয়া ৰেশন কাৰ্ডখন পালে অৰুণোদয় পোৱাৰ ৰাস্তা মুকলি হয় লগতে ৰেশন কাৰ্ডখন পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম এই দুটা আঁচনিৰ জৰিয়তে আমি মেডিকেল কলেজ নাৰ্ছিং হোমত চিকিৎসাৰ বাবে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাব পাৰো আমাৰ ঘৰত যদি আয়ুষ্মান ভাৰতৰ কাৰ্ডখন নাই তথাপিতো হস্পিটালত যদি আমি ৰেশন কাৰ্ডখন দেখুৱাও ৰেশন কাৰ্ডখন দেখুৱালে বছৰি 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা এটা পৰিয়ালে আমি লাভ কৰিব পাৰিম তাৰ মানে আপোনালোকে চিন্তা কৰক যে আজি আমি অসমত 2,50,00,000 ব্যক্তিক আমি ৰেশন কাৰ্ড দিছো আৰু সকলোৱে যদি বছৰি 1 লাখ টকাৰো মেডিকেলত ট্ৰিটমেন্ট কৰে তেতিয়ালে চৰকাৰে কিমান টকা মেডিকেলত দিব লাগিব 2,500 কোটি টকা আৰু ৰেশন কাৰ্ডখন হাতত থকা মানে কি যে আপোনালোকে বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে চিন্তা কৰিব নালাগে আগতে ৰেশন কাৰ্ডত অকল আমি চাউল পাইছিলো কিন্তু এতিয়া আমি ৰেশন কাৰ্ডত অৰুণোদয় পালো আৰু আমি ৰেশন কাৰ্ডখন দেখুৱালে আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব ইয়াৰ পিছত ৰেশন কাৰ্ডখনৰ লাভ কি আমি সকলো কথাতে গাঁওবুঢ়াৰ সাৰ্টিফিকেট ল'ব লাগে মৌজাদাৰৰ সাৰ্টিফিকেট ল'ব লাগে কিন্তু ৰেশন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ সাৰ্টিফিকেট বিচাৰি আছে মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰৰ কোনো সাৰ্টিফিকেট নালাগে মাত্ৰ ৰেশন কাৰ্ডখন দেখুৱালে হ'ব কোনোবা জাগাত সাৰ্টিফিকেটৰ নামত 30 টকা লয় 50 টকা লয় 100 টকা লয় এইবিলাক মই ভাল নাপাওঁ আৰু সেই কাৰণে আজিৰ সভাতে মই কৈ দিছো যে ৰেশন কাৰ্ড থাকিলে কোনো গাঁওবুঢ়াৰ আমাক সাৰ্টিফিকেট নালাগে কোনো মৌজাদাৰৰ আমাক ইনকাম সাৰ্টিফিকেট নালাগে এতিয়া খুজি আছিল নেকি ইয়াতে আজিৰ পৰা আপোনালোকক নালাগে তেনেকৈ পাব ইয়াৰ পিছত ৰেশন কাৰ্ডখন থাকিলে কি লাভ হয় আপোনালোকে জানে যে প্ৰত্যেক বছৰ আমি লৰা ছোৱালীক কলেজত বিনামূলীয়া এডমিশন দিও এতিয়া বিনামূলীয়া এডমিশন দিয়াৰ কাৰণেও কলেজে কয় যে এখন ইনকাম সাৰ্টিফিকেট লৈ আহক এতিয়া আমি কলেজ বিলাকক কৈ দিছো যে ৰেশন কাৰ্ডে লাষ্ট সাৰ্টিফিকেট ইয়াৰ ওপৰত আৰু একো সাৰ্টিফিকেট নালাগে ৰেশন কাৰ্ডখন দেখুৱালে আপোনালোকে কলেজত বিনামূলীয়াকৈ এডমিশন দিব এতিয়া মই আৰু এটা কথা ক'ব খুজিছো এটো নতুন ৰেশন কাৰ্ডত
প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক 5 কেজিকৈ বিনামূলীয়া চাউল দিয়ে আমি প্ৰত্যেক মাহত আমি 5 কেজি চাউল বিনামূলীয়াকৈ পাম এইবাৰ আমি যদি সকলো ঠিকে থাকে মই চেষ্টা কৰিছো যে বিনামূলীয়াকৈ নহলেও বিনামূলীয়া দিবৰ কাৰণে ইমান টকা মোৰ লগত নাই কিন্তু বিনামূলীয়াকৈ নহলেও ৰেশন কাৰ্ডত দালি আৰু চেনি আমি সুলভ মূল্য দিয়াৰ বাবে ব্যৱস্থা লম ভাল হ'বনে বেয়া হ'ব বেয়া হ'ব নেকি ইমান কমকৈ কৈ আছে ভাল হ'বনে বেয়া হ'ব বজাৰতকৈ যদি দালি অন্তত 25 টকাও কমত দিব পাৰো চেনি যদি বজাৰতকৈ 20 টকাতকৈ হলেও দাম কমত দিব পাৰো ভাল হ'বনে বেয়া হ'ব এইফালে বেয়া হ'ব নেকি কোৱা নাই ভাল হ'বনে বেয়া হ'ব ঠিক আছে এতিয়া মই চিন্তা কৰি আছো যে ৰেশন কাৰ্ডৰ লগত কিমান লাভ হল এটাকৈ চিন্তা কৰক প্ৰথম ৰেশন কাৰ্ড পালো তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো ৰেশন কাৰ্ড পালো অৰুণোদয় পোৱাৰ বাবে যোগ্য হলো তৃতীয়তে ৰেশন কাৰ্ড পালো বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে ট্ৰিটমেন্ট হল ৰেশন কাৰ্ড পালো কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম সাৰ্টিফিকেট নালাগে আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেশন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো গতিকে এখন ৰেশন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰো আপোনালোকক তাৰ মই এটা উদাহৰণ দিলো শ্ৰদ্ধা ৰাইজ এতিয়া মই আৰু দুটামান কথা ক'ব খুজো আপোনালোকে জানে যে অৰুণোদয় আঁচনি আমি 2019 চনত আৰম্ভ কৰিছিলো প্ৰথম 830 টকা দিছিলো আৰু 20 লাখ পৰিয়ালক আমি দিছিলো তাৰ পিছত সৰকাৰ আহিলে প্ৰথমতে 1000 আৰু কোভিডৰ কাৰণে 250 টকা যোগ কৰি আমি 1250 টকা দিলো কোভিড শেষ হৈ গল কিন্তু কোভিডৰ টকাটো এতিয়াও আমি কাটা নাই যেনেকে আছিল তেনেকে থাকিলে তাৰ পিছত আমি কি কৰিলো 20 লাখৰ পৰা 27 লাখ পৰিয়ালক আমি অৰুণোদয় দিলো এইবাৰ এই যিটো অৰুণোদয় পখেক চলি আছে এই পখেকত আমি অৰুণোদয় পোৱা মানুহৰ সংখ্যা 27 লাখৰ পৰা পুনে 40 লাখলৈকে আমি বৃদ্ধি কৰিম অৰ্থাৎ যদি ঢকুৱাখানা সমষ্টিত আগতে 22,000 পৰিয়ালে অৰুণোদয় পাইছিল এতিয়া 29,000 30,000 পৰিয়ালে অৰুণোদয় পাব যদি আমাৰ লখিমপুৰত 22,000 পৰিয়ালে অৰুণোদয় পাইছিল এইবাৰ 29-30,000 পৰিয়ালে অৰুণোদয় পাব নাৰায়ণপুৰত বা বিপুৰিয়াত আগতে যদি বা ৰঙানদী নাওবৈছাত আগতে যদি 22,000 অৰুণোদয় পাইছিল এইবাৰ 30,000 পাব লখিমপুৰত আৰু এটা লাভ হল সমষ্টি এটা বাঢ়ি যোৱা কাৰণে আগতে আমাৰ সমষ্টি আছিল বিপুৰিয়া নাওবৈছা ঢকুৱাখানা আৰু লখিমপুৰ এতিয়া লগত ৰঙানদী সমষ্টি নতুনকৈ সৃষ্টি হোৱাৰ কাৰণে এডিশনালি আৰু 30,000 নতুন বেনিফিচিয়াৰী লখিমপুৰ জিলাত আহি যাব তাৰ মানে যদি কোনেও নিজৰ ভিতৰত খেলিমেলি নকৰে ৰেশন কাৰ্ড থকা 80 পৰা 85% পৰিয়ালে এইবাৰ অৰুণোদয় আঁচনি পাই যাব লাহে লাহে আপোনালোকে মোক আশীৰ্বাদ কৰি গৈ থাকিব আৰু আমি নতুন নতুন কাম কৰি গৈ থাকিম দ্বিতীয়তে আমাৰ মহিলাসকলে মাজে মাজে চিন্তা কৰে যে মুখ্যমন্ত্ৰীয়েটো আত্মসহায়ক গোটত 10,000 টকা দিম বুলি কৈছিল এতিয়ালৈকে টকাটো অহা নাই হেতু চিন্তা কৰে নে নকৰে হেতু মাজে মাজে চিন্তা আহি থাকে হয় নে নহয় এতিয়া আপোনালোকে মনত কৰক যে মই যি কৈছো আজিলৈকে কেতিয়াবা কোনবা কথা এনে কৈছো নেকি যি কৈছো হৈছে নে নাই এতিয়া আমাৰ এই আঁচনিটোৰ নাম হল মহিলা উদ্যমিতা আঁচনি
কিছুমানে কয় গছ লগাবৰ কাৰণে পইচা দিছে আমি গছ লগোৱাৰ কাৰণে পইচা দিয়া নাই এইটো ভুল ধাৰণা নলব কাৰণ গছডাল লাগিলে ডাঙৰ হলে গছডাল আপোনালোকে মোৰ ঘৰত কাটি নিদিয়ে গছডাল আপোনালোকৰ ঘৰতে থাকিব না কাটি পেলাই মোক দিব মুক্ত নিদিয়ে গতিকে এই গছডাল যদি সেগুন গছ ৰৈছে ডাঙৰ হলে তাৰ যি উপাৰ্জন হ'ব সেইটো আপোনালোকে পাব আৰু আপোনালোকক গছডাল ৰুবৰ কাৰণে মই উৎসাহ দিয়াৰ কাৰণে মোক উল্টাই আপোনালোকে পিঠা তিঠা খোৱাবহে লাগে হয়নে নহয় এতিয়া মেইন কথাটো হল যে আমি টকাটো কেতিয়া পাম এই কেইদিন আমি ধুনিয়া কৰি ভেৰিফিকেশন বিলাক কৰি আছো 28 তাৰিখৰ ভিতৰত আমাৰ ভেৰিফিকেশন বিলাক কমপ্লিট হৈ যাব ভেৰিফিকেশন কমপ্লিট হোৱাৰ পিছত আমি মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হল তেওঁলোকৰ আমি তালিকাখন দিম তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক 10,000 টকাটো শেষ নহয় 10,000 টকাটো আৰম্ভণি আমাৰ উদ্দেশ্য হল যে এই 10,000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে পিছত আমি আপোনালোকক আৰু নতুন নতুন আঁচনি আৰু বেংকৰ